পল্টন বজাৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ সমিতিৰ নামঘৰ প্ৰাংগণত অসম নামঘৰীয়া সমাজৰ দ্বিতীয় ৰাজ্যিক অভিৱৰ্তনত অসমৰ 31খন জিলাৰ নামঘৰীয়াসকল উপস্থিত থাকে। দীৰ্ঘদিনীয়া সমস্যা আৰু নামঘৰীয়াৰ পাৰিতোষিক সম্পৰ্কে আলোচনা কৰা হয় এই অভিৱৰ্তনত। চৰকাৰক প্ৰতিগৰাকী নামঘৰীয়াক মাহেকীয়া বা বছৰেকীয়া পাৰিতোষিকৰ ব্যৱস্থা কৰাৰ আহ্বান নামঘৰীয়াসকলৰ। 2016 চনত গঠন হোৱা অসম নামঘৰীয়া সমাজৰ অন্যান্য আনুষংগিক দিশসমূহো আলোচনা কৰা হয় এই অধিৱেশনত। আমাৰ সদৌ অসম নামঘৰীয়া সমাজ এই অনুষ্ঠানটো 2016 চনত আমি পুনৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু আজি 2024 চনৰ 24 নৱেম্বৰৰ এই তাৰিখত আমি সদৌ অসম নামঘৰীয়া সমাজৰ আমি দ্বিতীয় ৰাজ্যিক অভিৱৰ্তন আমি আয়োজন কৰিছিলোঁ। অভিৱৰ্তনৰ উদ্দেশ্য আমাৰ অসম ভিত্তিত যিমানসকল দুখীয়া নিচলা নামঘৰীয়া আছে এই নামঘৰীয়াসকলক লৈ তেওঁলোকক যাতে আমি কিঞ্চিত পৰিমাণে সহায় সাৰথি কৰিব পাৰোঁ, লগতে চৰকাৰ ঘৰৰ পৰাও যাতে তেওঁলোকক কিবা সুবিধা আদায় কৰি দিব পাৰোঁ। সেইকাৰণে আমি 2016 চনৰ 7 আগষ্টত এই নতুন সদৌ অসম নামঘৰীয়া সমাজ এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিলে। কিন্তু আজি এই দ্বিতীয় ৰাজ্যিক অভিৱৰ্তনত আমি সিদ্ধান্ত কৰিছোঁ এই অনুষ্ঠানটো আৰু জাকত জিলিকা কৰি যে নামঘৰীয়াসকলৰ যিখিনি তেওঁলোকৰ কোভিডকালীন আৰ্থিক সাহায্য চৰকাৰে প্ৰদান কৰিছিলে 15,000 টকাৰ পৰিৱৰ্তে 10,000 টকা, তাৰো কিছু সংখ্যক নামঘৰীয়াইহে সেই আৰ্থিক সাহায্য লাভ কৰিবলৈ সমৰ্থবান হ'ল, কিন্তু সৰহসংখ্যক নামঘৰীয়াই সেই ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ'ল। গতিকে চৰকাৰক আমি ইয়াৰ যোগেদি আপোনালোকৰ মাধ্যমেদি আমি অনুৰোধ জনাইছোঁ চৰকাৰে নামঘৰীয়াসকলৰ কাৰণে যাতে এই নতুন বৃহৎ পদক্ষেপ লওক আৰু নামঘৰীয়াসকলক চৰকাৰে যাতে আৰ্থিক সুবিধা প্ৰদান কৰক। এটা মাহেকীয়া হওক বা বছৰেকীয়া হওক এটা সাহায্য এটা যাতে নামঘৰীয়াসকলক চৰকাৰে যাতে দিয়ে, সেইকাৰণে আমি চৰকাৰক এইটো বিষয়ে আমি পুনৰবাৰ আমি আবেদন নিবেদন জনাইছোঁ।